আপনার নামটো কি? মোহাম্মদ সাদিবুর রহমান। হ্যাঁ। মূল আপনার ঘর কত? মোৰ ঘৰ আমবাৰী, কাঠডাঙা পাটাকাটা আমবাৰীত চৰ। তো মোৰ ল'ৰা 19 তাৰিখত ৰাতি 9টা বজাত ঘৰৰ পৰা ওলাই আহে কামত যোৱা বুলি শিৱসাগৰ। তো শিৱসাগৰ যোৱা বুলি ওলাই আহে। ওলাই অহাৰ পিছত যেতিয়া বাছত বহি যায়, বহি যোৱাৰ পিছত ফুলবাৰী, যেতিয়া আমাৰ ফুলবাৰী ষ্টেচন হয়, মানে এটা বজাৰ, মানে চিটিৰ দৰে। তো সেই বজাৰত আহি পেলাই তাৰ মাকক ফোন কৰে। ফোন কৰি পেলাই কৈ আছে, মা মই আহি পাইছোঁ, মই ফুলবাৰী আহি পাইছোঁ, তে মই এতিয়া ওলাই যাম আৰু ওলাই যাম বুলি সেনেকা তাৰ মাকক জনালে। জনোৱাৰ পিছত তাৰ মাকে 10:30 আকৌ কল কৰিছে। কল কৰাৰ পিছত তাৰ মাকে আৰু তাক কলত পোৱা নাই, ছুইচ অফ পালে। তো যেতিয়া ছুইচ অফ পালে তাৰ মাকে মোক কল কৰিলে। তেতিয়া মই গুৱাহাটীত থাকোঁ, মই গুৱাহাটীতে থাকোঁ নন ষ্টপ। 2 মাহ 3 মাহ পিছে হয়তো চাগে মই আহোঁ। তো বাকী নন ষ্টপ মই গুৱাহাটীতে থাকোঁ। তে মোক জনালে মোৰ মিছেছে মোক জনালে যে এনেকৈ ল'ৰা ওলাই গ'ল। তো 10টা ফালে মই আকৌ কল কৰিলোঁ, 10টা 10:30 ফালে। তো মই আৰু ল'ৰাক আৰু কলত নাপালোঁ। তো কথাটো কি হ'ল, ক'ৰবাত গ'ল, আপুনি কল কৰি চাওকচোন। তো তেতিয়া মই কল কৰিলোঁ, তেতিয়া ল'ৰাৰ মোবাইল ছুইচ অফ। তো ছুইচ অফ আজি মই বাধ্য হৈছোঁ নিউজ কৰিবৰ কাৰণে। প্ৰশাসনৰ ওপৰতো আমি আবৃত জনাবৰ কাৰণে যে মই আৰু আমাৰ পাব্লিক প্লেছতো মই আবৃত জনাবৰ কাৰণে উপস্থিত হৈছোঁ। মোৰ ল'ৰা এতিয়া হেৰাই গ'ল, না কোনোবা মাৰি পেলালে, না কোনোবাত গায়ব হৈ থাকিলে, না কোনোবা লুকাই ৰাখিলে, মই সেইটো কাৰণে আজি মই ৰাইজক জনাবৰ কাৰণে মই বাধ্য হৈছোঁ। আপোনাৰ ল'ৰাৰ বয়সটো কিমান আছে? বাকী আছে, ধৰি লওক 20 হোৱা বুলি মই ভাবি লওক। 20 বছৰ। 20 বছৰ। তেনেহ'লে 20 বছৰ হ'লে কেতিয়াবা ছোৱালী পলাই লৈ গৈছে নেকি? মই সেইটোও ক'ব নোৱাৰোঁ। লৈ যাবওতো পাৰে, ল'ৰা মানুহ। এতিয়া চবতো ল'ৰা মানুহ সেনেকাই আজি ফেচবুক যোগে বা ইনষ্টাগ্ৰামৰ যোগে সেনেকা লগ বন্ধু ফ্ৰেণ্ড হ'বও পাৰে। মই সেইটো ভালদৰে মই ক'ব নোৱাৰোঁ। নে ল'ৰা যদি সেনেকা কাম কৰিও থাকে বা ক'ৰবাত যদি লুকায়ো থাকে, তথাপি মই ৰাইজৰ জৰিয়তে মই সেইটো বিচাৰিছোঁ, আপোনালোকে সেই 2টা নম্বৰত কল কৰি পেলাই আমাৰ গাৰ্জেনৰ তৰফত আমাক জনালে হ'ল। ল'ৰা ক'ৰবাত যদি থাকে আমি যাই পেলাই ওলাই লৈ আহিম, নে কল কৰি জনালে হ'ল। মোক দেখিছে আপোনালোকে, এয়া হ'ল এই যে ল'ৰাটোৰ দেউতা যি কথাবিলাক ক'লে, সিহঁতে বহুত দুখত পৰিবা মানে ল'ৰা হেৰুৱাই গ'লে এটা দেউতাৰ সেই সময়ত কেনেকুৱা ভাৱ হয় আপোনালোকে সকলোৱে জানে। আৰু যদি এই যে আপোনালোকে ছাইটত ফটোটো দেখি আছে, পিকচাৰটো আপোনালোকে দেখিছে, এই ল'ৰাটোক যদি কেতিয়াও ক'ত বা কোনো ঠাইত দেখা পায়, তেনেহ'লে আপোনালোকে এই তলত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব, যাতে তেওঁৰ দেউতাই তেওঁৰ ল'ৰাক আকৌ ঘূৰাই আনিব পাৰে। ঘটনা হৈ থাকে তেনেহ'লেও আপোনালোকে খবৰ দিব পাৰিবা, যদি সিহঁতৰ আপোনালোকে ফটোটো দেখিছা, পিকচাৰটো দেখি। ধন্যবাদ, থেংক ইউ।